নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 এপ্ৰিল। লাখ লাখ মহিলাৰ একাউণ্টত আজি চৰকাৰে সোমাই দিব 2000 কোটি টকা। যদি আত্মসহায়ক তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত এতিয়া যে কৰক আপোনাৰ একাউণ্ট কিয়নো চৰকাৰে আপোনাৰ একাউণ্টত সোমাই দিব 10000 কোটি টকা। লগতে পিএম কিষাণৰ একাউণ্টত চৰকাৰে নতুনকৈ প্ৰদান কৰিব 2000 কোটি টকা। যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰিব চৰকাৰে। যিসকল ব্যক্তি ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী কৰি জিঅ' টেকিং কৰে অতি শীঘ্ৰে কৰি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৱাকফ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ। 16 এপ্ৰিলত ৱাকফ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.বি. বিশ্বনাথনে গ্ৰহণ কৰিব শুনানি। ৱাকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ। দেশৰ কোটি কোটি মুছলমানৰ লগতে দল সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ। মুছলিম পাৰ্চনেল ল বোৰ্ডে তীব্ৰ বিৰোধিতা কৰিছে এই সংশোধনী আইনৰ বিৰুদ্ধে। বিৰোধী মুছলমান সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ হলঠকত পৰিছে চৰকাৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই ৱাকফ আইনত। হয় বন্ধু বান্ধৱীসকল, অৱশেষত ৱাকফ আইনক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰৰ নিৰ্বাচনৰ প্ৰাকখনত পুনৰ নীতিশ কুমাৰৰ জেডিঅ'ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৱাকফ আইনক সমৰ্থন কৰাৰ পিছতে জেডিঅ'ত ভাঙৰৰ সৃষ্টি হৈছে। এইবাৰ মুছলিম নেতা মুজাহিদ আলমে কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। ৱাকফ আইনক সমৰ্থন কৰাৰ পিছতে কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। ইজনৰ পিছত সিজন নেতাই ত্যাগ কৰিছে নীতিশ কুমাৰৰ সংগ। ৱাকফ আইন বাতিলৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন মুজাহিদ আলমৰ। প্ৰতিশ্ৰুতি দিও লাখ লাখ মুছলমান প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। পূৰ্বে 5জনতকৈ নেতাই ত্যাগ কৰিছিল নীতিশ কুমাৰৰ জেডিইউ। হয় বন্ধু বান্ধৱীসকল, পূৰ্বে 5জনকৈ নেতা ত্যাগ কৰিছে জেডিইউ আৰু ইজনৰ পিছত সিজন নেতা দল ত্যাগ কৰি এতিয়া হাহাকাৰ লগাইছে জেডিঅ'ত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেকিঙৰ সময়সীমা। 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰে অতি শীঘ্ৰে জিঅ' টেকিং কৰি লৈ লওক। আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে জব কাৰ্ড থাকিলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আপুনি জিঅ' টেকিং কৰিব পাৰিব ঘৰৰ পৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেকিং কৰিবলৈ কোনো মানুহক 1 টকা দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সুখে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেকিং। যদি জীৱিকা সুখে জিঅ' টেকিং নকৰে তেন্তে নিজে নিজৰ ঘৰত জিঅ' টেকিং কৰিব পাৰিব আপুনি। কিদৰে কৰিব আপুনি জিঅ' টেকিং? সাজু কৰক মাত্ৰ 4 বিধ নথি, এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচাঘৰৰ এখন ফটো আৰু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, লগতে এটা বৈধ সক্ৰিয় মোবাইল নম্বৰ। এই কেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেকিং হৈ পৰিছে। যদি আপুনি আপোনাৰ চৰকাৰী ঘৰৰ জিঅ' টেকিং এতিয়ালৈকে কৰা নাই শীঘ্ৰে কৰি লৈ লওক জিঅ' টেকিং। জিঅ' টেকিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। লাখ লাখ দুখীয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও সুবিধা প্ৰদান কৰি আহিছে। যদি আপুনি এতিয়ালৈকে ঘৰৰ সুবিধা পোৱা নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয়ৰ পৰা নাম কটাগল সহ মহিলাৰ। এই মাহত 10 তাৰিখত অৰুণোদয়ৰ টকা আপোনাৰ একাউণ্টত আপুনি পাইছে নে নাই? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নামটো কৰ্তন কৰা হৈছে। এতিয়া যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত। জিলাই জিলাই মহিলাৰ ভয়ংকৰ প্ৰতিবাদ। দীৰ্ঘদিন ধৰি অৰুণোদয় পাই থকাৰ পিছতো কিয় নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা? নাম কটা যোৱাৰ পিছতে শহ মহিলা ওলাই আহিছে ৰাজপথলৈ। যোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে পঞ্চায়তৰ সভাপতি নেতাকৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। নাম কৰ্তন হোৱাৰ পিছতে ৰাজপথত প্ৰতিবাদ মহিলাসকলৰ। হয় বন্ধু বান্ধৱীসকল, মহিলাসকলে ভয়ংকৰ প্ৰতিবাদ আৰম্ভ কৰিছে। আৰু এই মাহৰ 10 এপ্ৰিলত আপোনাৰ একাউণ্টত 10000 কোটি টকাৰ লগতে আপুনি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰিছে নে নাই? যদি আপুনি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে গোটৰ 10000 কোটি টকা পোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ
একাউণ্টত অতি শীঘ্ৰে টকাটো প্ৰদান কৰিব। কিমান তাৰিখত গোটৰ 10,000 কোটি টকা সোমাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে জনতাৰ বাবে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে, কিয়নো লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ টকা। দেশৰ 9 কোটি 40 লাখ কৃষকে লাভ কৰিব এই টকা। হিতাধিকাৰী তালিকাত এতিয়া চাই লওক আপোনাৰ নাম আছে নে নাই। আপোনাৰ নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে 2,000 পৰা 4,000 কোটি টকা প্ৰদান কৰিব। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰী তালিকা? প্ৰথমতে www.pmkishan.gov.in কৰক আপুনি লগইন। তাৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। তাৰ পিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি আপুনি ক্লিক কৰাৰ পিছতে আহিব এখন তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ফোন লাভত অসুবিধা হ'লে আপুনি ফোনযোগে দিব পাৰিব অভিযোগ। 15526 অনত আপুনি দিব পাৰিব অভিযোগ। 1800885526 নম্বৰতো দিব পাৰিব আপুনি অভিযোগ। 0112338.092 নম্বৰতো দিব পাৰিব আপুনি অভিযোগ। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি PM কিষাণৰ বাবে নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো সেইসকলৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব। যদি আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছে, ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এপ্ৰুভ হোৱা নাই নেকি, বা যদি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এপ্ৰুভ হৈছে ষ্টেট লেভেলৰ পৰা এপ্ৰুভ হোৱা নাই নেকি, যদি এপ্ৰুভ হোৱাত কোনো ধৰণৰ অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। ৰেচন কাৰ্ডৰ লগত আপোনাৰ কোনটো একাউণ্ট লিংক হৈ আছে এতিয়া আপুনি চাই লওক। যদি ৰেচন কাৰ্ডৰ লগত আপোনাৰ একাউণ্টটো লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰি ৰাখক, কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কেৱল ইয়াৰ নহয়, যদি আপোনাৰ ৰেচন কাৰ্ডত এজন বা দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনে ক্ষেত্ৰতো কৰিব পাৰিব, কিয়নো চৰকাৰ নতুনকৈ এই মাহত আৰম্ভ কৰিছে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে অভিযান। আৰু এই মাহৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব, কিয়নো এপ্ৰিল মাহৰ পিছত আপুনি কিন্তু নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি, শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অতি শীঘ্ৰে নাম উঠাই লৈ লওক ৰেচন কাৰ্ডত আপোনাৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰিব চৰকাৰে। আত্মীয় গোটৰ যোগ্য মহিলা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 কোটি টকাৰ চেক প্ৰদানৰ অনুষ্ঠান আৰু অৱশেষত বিহালীৰ পৰা এক এপ্ৰিলত চৰকাৰে প্ৰদান কৰিছে 10,000 কোটি টকা। বিহাৰীৰ সকলো মহিলাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিছে, কিন্তু বাকী সমষ্টিত চৰকাৰে কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব ইয়াতে তলচক সম্পৰ্কে চৰকাৰে উল্লেখ কৰিছে। বিহালী বিধানসভা সমষ্টিত প্ৰায় 23,375 গৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকাৰ চেক প্ৰদান কৰিছে চৰকাৰে। 27,04,161 গৰাকী মহিলা বাছনিভুক্ত হৈছে। এইসকল মহিলাৰ একাউণ্টত চৰকাৰে কেতিয়া সোমাই দিব 10,000 কোটি টকা। আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সভা পাতিব। প্ৰত্যেকখন জিলাতে সভা পাতি একাউণ্টত সোমাই দিব 10,000 কোটি টকা। আপোনাৰ জিলাত যেতিয়া সভা পাতিব নিশ্চয় সম্পৰ্ক জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। So thank you for watching full video.